হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে মাই লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগৰজনী আৰু মই স্কুটিৰে ৰাতিপুৱাৰ যাত্ৰা আৰম্ভ কৰি দিছোঁ। আমি আহি পালোঁ বঙাইগাঁও চিভিল হস্পিটেল আৰু এতিয়া গৈ আছোঁ চিলাৰায় ষ্টেডিয়ামৰ ওচৰত। আমি তাৰ পৰা গাড়ীত উঠিম, কি কৰিম সকলোখিনি আজি দিনটোত দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া হৈ আছে ভোগালী মেলা। তো ৰাতি হ'ব আমি আহি দেখা পাইছিলোঁ, কিন্তু আমাৰ সোমোৱা নহ'ল যিহেতু বহুত বেছি টায়াৰ্ড আছিলোঁ। দুখন গাড়ী ল'ব, এখন কাৰ আৰু এখন মেজিক, যিহেতু বহুত বেছি মানুহ আছিল 15জনমান। এয়া আমাৰ ৰাতিপুৱাৰ জাৰ্ণিটো অকণমান আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। ইয়াত টিকলিজনীৰ লগত অকণমান ধেমালি কৰি গৈ আছিলোঁ, তো আপোনালোককো দেখুৱাই দিলোঁ। আমি বঙাইগাঁও ফ্লাইঅভাৰ পালোঁ আৰু ক'ত যাম আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল চাই নিশ্চয় গমেই পাইছে। তেন্তে বেছি আৰু বকি নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। মিঠা আছে, মিঠা আছে না? আমি এতিয়া কাজলগাঁও বজাৰত মানে ৰখি আছোঁ। মাংস আনিব গৈছে এতিয়া আমি আই পোৱালিৰ গেটখন মানে পাৰ কৰিলোঁ। তাৰপিছতে আমি আহি পালোঁ নিজিলাগুৰি। তো আপোনালোকে কোনে কোনে আহিছে ইয়াতে কমেণ্ট কৰি জনাবচোন। আমি এবাৰ আহিছিলোঁ ইয়াতে, কলেজৰ পৰা লৈ আহিছিল। ইয়াত টিকলিজনীক পূৰা কেমেৰা কৰি থাকোঁতে পূৰা টকটকীয়াকৈ মানে চাই আছিল আৰু ইয়াতে গান বজি আছিল গাইজ, সেইকাৰণে ভইচটো দিব পৰা নাই। আমি কৈ আছিলোঁ কিবা কিনি, কিন্তু যিহেতু কপিৰাইট আহিব সেইকাৰণে সেই গানটো দিব পৰা নাই। তো যি কি নহওক এনেদৰে আপোনালোকে ভিডিঅ'টো চাই এনজয় লওক, বেয়া চেয়া নাপাব। আৰু ইয়াৰ পৰা আঞ্জা পাতিখিনি ওলাই লৈছে কাটিবৰ কাৰণে, কিন্তু আগতে আমি ব্ৰেকফাষ্টখিনি কৰি ল'ম। এয়া ব্ৰেকফাষ্টত আছিল একদম চিম্পল নৰ্মেলকৈ খাইছোঁ, যিহেতু আকৌ আমি সুদা মুখে চিকেন পকৰা খাম। ইয়াৰ মানে ব্ৰেকফাষ্টৰ কাৰণে চিকেন পকৰা আধা ভাজিলে। ইয়াৰ ব্ৰেড আছিল, জেলি আছিল, বইল কণী আৰু চিকেন পকৰা। এইখিনি খোৱাৰ পিছতে আকৌ আমি সুদা মুখত চিকেন পকৰা খালোঁ। তাৰপিছতে ইয়াত পিঁয়াজ কটাত লাগি গৈছে। তেওঁলোকে মানে কৈ আছিল তই ভিডিঅ' কৰি থাক, আমি মানে কাটি কুটি থাকিম। তো মোৰ ভালেই হ'ল আৰু মই ভিডিঅ' কৰি থাকিব বুলি আৰু কি লাগে। ইফালে ভাজি আছে চিকেন পকৰা। আৰু এটা কথা আপোনালোকে জানেনে নাই গাইজ, যেতিয়া পিঁয়াজ কাটে তেতিয়াতো আমাৰ চকুত বহুত বেছি ধৰে, একদম কাটি দিওঁ। পিঁয়াজ কাটোতে যেতিয়া আমি কটাৰীৰ আগমাথাত এটা পিঁয়াজ লগাই লওঁ তেতিয়া বোলে চকুত নধৰে। এইটো কিন্তু সঁচা কথা দেই। তাতে মানে কাটি থাকোঁতে মই মোৰ প্ৰমাণ পাই গৈছোঁ। এয়া মাছটো আগতে ফ্ৰাই কৰি আনিছিল, ইয়াতে আকৌ অলপমান গৰম কৰি আছে। এতিয়া বিন মটৰ ভাজিৰ কাৰণে ৰেডি কৰি আছে আৰু ইয়াৰ লোকেল চিকেন বনি আছে। তো যি কি নহওক মই ভইচটো দিব লগা হৈছে জানেনে গাইজ, ইমান বেছি গান বজি আছিল। কাৰ গান কোনে শুনে? কোনোবাইতো শুনা নাপায়, বক্সটো একদম হাতত তুলি লৈছে। এয়া হৈ আছে মটৰ, বিন, আলু ভাজি আৰু লগতে মাংসটো পানী দি দিলে। এটা কথা কি জানেনে, আমি যিটো লাইনত পিকনিক খাব আহিছোঁ তাতে মানে 3টা পিকনিক স্পট আছে। প্ৰথমতে পায় আই পোৱালি, তাৰপিছতে নিজিলাগুৰি, তাৰপিছতে মনাবিল অকণমান দূৰ হয়। নাম কি আছিল? সি কয় না, সি কয়। ফটো উঠা যাবি, ৰ'দতে খিটা দেখা যায়। কি ভাল লাগে পানীৰ ওচৰত আহি, মানে ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াৰে নাজাৰাতে আপোনালোকক দেখাই আছোঁ, ইমান বেছি ধুনীয়া আৰু ইমান ৰ'দ দিছে কি ক'ম। এয়া আমি গৈ আছোঁ বাঁহৰ দলঙেৰে, একদম এনেকুৱা ছিষ্টেমত বনাইছে যেনিবা ফ্লাইঅভাৰ। এয়া দেখিছেনে? এতিয়া আমি এই তলৰ ৰাস্তাটোদি যাম। আমি একদম বাঁহৰ দলঙৰ তলেদি গৈ আছোঁ। আৰু ইয়াকে দেখিছেনে গাইজ, ইয়াত মানে বগৰী গছৰ উপৰিও ইয়াতে আছে থেমচি শাকৰ খেতি। ইমান ধুনীয়াকৈ মানে গোটেইখন ফুলি আছিল। এয়া আমাৰ খোৱা পৰ্ব আহি গ'ল, 3:30মান বাজিছে আমাৰ খাওঁতে লওঁতে। ইয়াৰ চালাডখিনি যে দিছে একদম ইমান মাখা দিব চাবচোন, মানে কিমান খাই খাওক আৰু আমি মানুহ যিহেতু আছিলোঁ 15জনমানহে, মানে বহুত বেছি হৈ গৈছিল। চব্জি ইয়াৰ পৰা পেকিং কৰি আছে। আৰু এয়া আহিছে মেইন পৰ্ব, বাচন ধোৱা। আৰু বাচনখিনি কোনে কোনে ধুব আপোনালোকক দেখাই আছোঁ ৰ'বা। গুড ইভিনিং। এতিয়া সন্ধিয়াই হ'ল আৰু 4:30 পাৰ হ'ল, 5টাই বাজিল। আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া আমি ঘৰত যাম, চবে ঘৰত গৈ আছে এতিয়া। আৰু ইয়াত দেখিছেনে দুজনীয়ে পৰা বাচন মাজি আছে। ল'ৰাবোৰো কম নহয়, তেওঁলোকেও মাজি আছে। আমাক মাজিবই দিয়া নাই, বেচেৰীহঁত অকলে কৰি আছে। 5টা বাজিব আৰু এতিয়া ঘৰত যাম। আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব।